নমস্কাৰ মই বিকু মোৰ চেনেল আপোনালোক সকলকে স্বাগতম জনালো আশা কৰো মোৰ সকল ফ্ৰেন্ড ভালে আছে ময়ো ভালে আছো এতিয়া ইয়াতে উলিয়াই লৈছো চিৰা আজি ভাবিছো চিৰাৰে ব্ৰেকফাষ্ট বনাও হেতু আপোনালোকৰ লগত শেয়াৰ কৰো আৰু আপোনালোক মোৰ ৰেচিপিবোৰ কেনেকুৱা হয় কমেন্ট সেকশনত লিখি জনাব বলা আৰম্ভ কৰো ইয়াত লৈছো এটা বাটি তাত দিলো চিৰা এবোৰ পোহা বনোৱা চিৰা নরমাল যেটো পাতল চিৰা আছে হেতু লৈছো এক বাটি এয়া মই চিৰাখিনি কিন্তু আগতে ভালৰে সাফা কৰি লৈছো লয়খিনি এটা ধুই লম ইয়াতে দিলো এক বাটি সুজি ইয়াতে দিছো দই দই দিলো এক বাটি ইয়াত দিছো পানী এক বাটি দি গুটেখিনি ভালৰে লৰাই দিছো এয়া মই গুটেখিনি ভালৰে লৰাইছো লৰাই 10 মিনিট মান থৈ দিম তিতা চিৰা আৰু সুজিখিনি ধুনিয়াকৈ ফুলি যাব আৰু এবোৰ কিন্তু বস্তুবোৰ সকলোৰে ঘৰতে থাকে চিৰা সুজি দই মই এনেকুৱাকে 10 মিনিট থৈ দিম ইয়াতে লৈছো এটা সৰু মিক্সাৰ জাৰ ইয়াতে দিলো নাৰিকল ইয়াত দিলো বুট দালি এবোৰ কিন্তু ভাজি লোৱা বুট দালি এখিনি ইয়াতে দি দিছো অলপ দিছো আদা আৰু কেঁচা জলকীয়া ইয়াতে দিছো এচামুচ দই ইয়াতে দিছো অলপ ধনিয়া পাত ইয়াতে দিছো অলপ জিৰা ইয়াতে দিছো অলপ পানী ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ এইখিনি এতিয়া মিহিকে পেষ্ট কৰি লম এয়া মই গোটেইখিনি মিহিকে পেষ্ট কৰি ললো এয়া চাটনি ৰেডি হৈ গল ইয়াত লৈছো এটা বাটি বাটিটোতে উলিয়াই লৈছো ইয়াত লৈছো এখন তৰকা পেন ইয়াতে দিলো অলপমান ৰিফাইন তেল ইয়াতে দিছো সৰিয়হ এচামুচ ইয়াত দিছো এটা শুকান জলকীয়া ইয়াত দিছো নৰসিংহৰ পাত ইয়াত দিছো অলপমান হিং দিলে গেছৰ ফ্লেমটো বন্ধ কৰি দিলে তেতিয়া আৰু হিংখিনি পুৰি নাযায় এটা মই কিন্তু গেছৰ ফ্লেমটো বন্ধ কৰি দিছো বন্ধ কৰি দিয়াৰ পিছতে হিংখিনি দিছো এয়া তৰকাটো ৰেডি হৈ গল মই এইখিনি চাটনিখিনি দি দিলো এয়া ৰেডি হৈ গল কোকোনাট চাটনি ইয়াতে লৈছো ধনিয়া পাতখিনি মই ভালৰে ধুই লৈছো ইয়াত লৈছো এটা মিক্সাৰ জাৰটোতে মই ধনিয়া পাতখিনি দি দিছো ইয়াতে লৈছো নহৰু আৰু কেঁচা জলকীয়া সেইখিনি ইয়াতে দি দিলো ইয়াতে দিছো নিমখ ইয়াতে দিছো অলপমান পানী দি এইখিনি মই মিহিকে পেষ্ট কৰি লম এয়া মই ধনিয়া পাতখিনি পেষ্ট কৰি ললো এয়া চাটনি ৰেডি হৈ গল ইয়াত লৈছো এটা বাটিটোত উলিয়াই লৈছো এয়া দুটা চাটনি ৰেডি হৈ গল এইফালে চিৰা সুজি এইখিনি 10 মিনিট মান হৈ গল মই গোটেইখিনি অলপ ভালৰে লৰাই দিছো ইয়াতে লৈছো এটা মিক্সাৰ জাৰ এটো কিন্তু ডাঙৰ মিক্সাৰ জাৰটো লৈছো লৈ এতিয়া ইয়াতে দিম এইখিনি ইয়াতে দিছো পানী দি এইখিনি মই মিহিকে পেষ্ট কৰি লম এয়া মই এইখিনি মিহিকে পেষ্ট কৰি ললো ইয়াত লৈছো বাটিটো এইখিনি ইয়াতে উলিয়াই লৈছো ইয়াতে লৈছো মিক্সাৰ জাৰটো আখলি অলপমান পানী 1 গিলাস মান পানী লৈ লৈছো এইখিনি ভালৰে মিক্স কৰি লৈছো ইয়াতে দিছো সোৱাদ অনুসৰি নিমখ গোটেইখিনি আকৌ অলপ ঘুটি লৈছো
ইয়াতে মই লৈছো ইনো মই হাফ পেকেট ইয়াতে দি দিম আৰু ইনো দিলে ধুনীয়াকে কিন্তু সফট হয় আৰু ভিতৰ কিন্তু ধুনীয়া সফট হয় ওপৰখিনি বাবুল আহা নিচিনা হয় দেখাত কিন্তু খুব ভাল লাগে ইয়াতে মই দিলো ইনো অলপ ইয়াতে দিছো পানী দেখিনি ভালৰে মিক্স কৰি লৈছো মই গোটেইখিনি ভালৰে মিক্স কৰি ললো ইয়াত লৈছো এনেকুৱা এখন কুৰছ এনেকুৱাকে আৰু অলপ লৰাই দিলো ইয়াত লৈছো এটা কেৰাহী ইয়াত দিলো অলপমান ৰিফাইন তেল দি মই ব্ৰাছ ডালেৰে এনেকুৱাকে মচি দিছো মোৰ তেল গৰম হৈ গ'ল ইয়াতে দিলো বেটাৰটো ইয়াত মই দিছো 2 চামুচ মই ঢাকি দিছো এখন পেনকেক হোৱাতে কিন্তু 3-4 মিনিট মান সময় লাগে মোৰ এখন ৰেডি হৈ গ'ল আৰু উল্টিয়াব দৰকাৰ নাই এনেকুৱাকে হৈ যায় এখন ৰেডি এনেকুৱাকে মই গুড় নাস্তাই বনাই লম ইয়াত লৈছো আকৌ কেৰাহীটো লৈ আৰু এখন ইয়াতে দি দিম এখন বনাওতে তেল লাগে বাকি পিছত আৰু তেল নালাগে দিয়ে এখনো ঢাকি দিম এইখনো ৰেডি হৈ গ'ল আৰু এনেকুৱা নাস্তা খুব সহজতে হয় এটা সাইডে হলে হৈ গ'ল নাস্তা ৰেডি হৈ গ'ল অয়েল ফ্রি নাস্তা এখনত খালি অয়েল দিব লাগে তাৰপিছত আৰু অয়েল নিদিলেও হয় চিৰাৰ নাস্তা ৰেডি হৈ গ'ল আৰু ইফালে চাটনিও ৰেডি হৈ গ'ল আৰু এইবোৰ কিন্তু নাস্তাবোৰ গৰমে গৰমে খাই বেছি ভাল লাগে ইফালে চাটনি হল নাস্তা ৰেডি এই নাস্তাটো সকলোৱে খাব পাৰে ডাঙৰ পৰা সৰুলৈ সবে খাব পাৰে আৰু নাস্তাটো খাইও ভাল লাগে মোৰ নাস্তা ৰেডি হৈ গ'ল চাটনিও ৰেডি হৈ গ'ল ইয়াত দিলুৱা নাস্তা ইয়াত দিলুৱা চাটনি ইয়াত দিলুৱা ধনিয়া পাতৰ চাটনি নাস্তা ৰেডি গাজৰি চাটনি কোকোনাট হক বা ধনিয়া পাতৰ চাটনি বা পদিনা চাটনি এইবোৰ যদি ফ্ৰিজত থৈ দিওঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বহুতখিনি সুবিধা হয় মই এনেকুৱাকে অলপ অলপ চাটনি বনাই থৈ দিওঁ আৰু এইবোৰ নাস্তা বনালে খুব সহজতে হৈ যায় আৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ টিফিনত নিও ভাল পায় আৰু আজি ৰেচিপিকেইটা আপোনালোকে এনেকুৱা পালে কমেণ্ট ছেকশ্যন লিখি জনাব আজিৰ বাবে আহোঁ থেংক ইউ বাই